Hi friends, welcome to my YouTube channel Equan Box. আজি 26th of July 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিব লৈছো। এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ পিডিএফটো প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচন মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে সকলোখিনি পিডিএফ মই শেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। আহকচোন ভিডিওটো স্টাৰ্ট কৰোঁ। সো আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি ফাৰ্ষ্ট পেজতে, এইটো হৈ গ'ল তেলেংগানা টেম্পল গেটছ ৱৰ্ল্ড হেৰিটেজ টেগ। ইয়াত দেখিছোঁ যে আমি পিকচাৰ এটা দেখিছোঁ। এই পিকচাৰটো দেখাইছে তেলেংগানাৰ যিটো টেম্পলটোৰ নাম হৈ গ'ল ৰামাপ্পা টেম্পল। এই ৰামাপ্পা টেম্পলটোৱে ৱৰ্ল্ড হেৰিটেজ চাইটত সোমাইছে। চ' ইয়াত আমি গম পাব লাগিব যে ৰামাপ্পা টেম্পল কি হয়। ৰামাপ্পা টেম্পল হৈছে ডেডিকেট কৰে লৰ্ড শিৱক ডেডিকেট কৰে, আৰু এইটো চিটুৱেটেড হৈ আছে এট Palampet village around 67 kilometers of from Telangana. Telangana 67 kilometers around ase a temple to, and it was built under the supervision of chief commander during the region of Ganapati Deva from Kakatiya dynasty in 1213 century AD. এটো তেতিয়াই কি কৰা হৈছিল, ইয়াক বনোৱা হৈছিল বুলি কৈছে। বহুত আগৰ হয়, পুৰণি হয়। কাকতীয়া ডাইনেষ্টি হৈ গ'ল এটা সাউথ ইণ্ডিয়ান ডাইনেষ্টি যোনে ৰুল কৰিছিলে অন্ধ্ৰপ্ৰদেশখনৰ ৰুল কৰিছিলে ইণ্ডিয়াৰ। চ' দ্য টেম্পল হেজ ইজ নেম আফটাৰ ইজ স্কাল্পটাৰ ৰামাপ্পাই বনোৱাৰ পিছতে কি হ'ল, এই ৰামাপ্পাৰ স্কাল্পটাৰৰ নামেৰে সৈতে এই টেম্পলটোৰ নাম ৰাখি দিয়ে। এণ্ড ৰামাপ্পা টেম্পলটো ৱৰ্ল্ড হেৰিটেজ টেগ দিবৰ বাবে 2012 চনৰ পৰাই চেষ্টা কৰিছিলে, 2012ৰ পৰাই, কিন্তু 2019ত এইটো নমিনেট হৈ গ'ল। ফাইনেলি 2021ত ৰামাপ্পা টেম্পলে ৱৰ্ল্ড হেৰিটেজ চাইট নাম পালে। চ' এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰ্টিকেল হয়। ইয়াত আমি ৰামাপ্পা টেম্পলটোৰ বিষয়ে ডিছকাছ কৰোঁ। নাও ডিছকাছ কৰিম ৱৰ্ল্ড হেৰিটেজ চাইট মানে কি হয়, এইটো আমি জানিব লাগিব। ৱৰ্ল্ড হেৰিটেজ চাইট ইজ আ প্লেচ দেট ইজ লিষ্টেড বাই ইউনেস্কো ফৰ ইটছ স্পেচিয়েল কালচাৰেল অৰ ফিজিকেল ছিগনিফিকেন্স। The list of World Heritage Sites is maintained by the International World Heritage Program, administered by the UNESCO World Heritage Committee. And total World Heritage Site India আছে, সেইটো আমি মনত ৰাখিব লাগিব। মোষ্ট ইম্পৰ্টেণ্ট হয় 39টা আছে ৱৰ্ল্ড হেৰিটেজ চাইট ইণ্ডিয়াত। চ' এইটো এটা জিকে কুৱেশ্যন হয়, এক্সামত খুব কমন আহি থকা এটা কুৱেশ্যন। চ' আমি নেক্সট আৰ্টিকলটোলৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত দেখিছোঁ 9 killed as boulders hit vehicle following Himachal landslip. ইয়াত দেখিছোঁ যে নটা মৰিছে বুলি কৈছে, বল্ডাৰ্ছ হিট ভেহিকল। চ' হিমাচলত হৈছে এইটো লেণ্ডশ্লাইডৰ কাৰণে। চ' এইটো আমি পিকচাৰতে দেখিছোঁ, লেণ্ডশ্লাইড বা লেণ্ডশ্লাইড মানে কি হয় সেইটো আমি জানিব লাগিব। আমাৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে মই ডিছকাছ কৰোঁ। চ' লেণ্ডশ্লাইড মানে হৈছে অসমীয়াতকৈ ইয়াক ভূমিস্খলন। ৰিচেণ্টলি ডিউ টু হেভি ৰেইনফলৰ কাৰণে কি হৈ গৈছে, নাম্বাৰ অফ লেণ্ডশ্লাইড অকাৰ্ড ইন মেনি পাৰ্টছ অফ ইণ্ডিয়া। এ লেণ্ডশ্লাইড ইজ ডিফাইন্ড এজ দ্য মুভমেণ্ট অফ এ মাছ অফ ৰক অৰ আৰ্থ ডাউন এ শ্লোপ। লেণ্ডশ্লাইডটো কি কাৰণে হয়, ডিউ টু গ্ৰেভিটিৰ কাৰণে হয়। এণ্ড আনাডাৰ ৰিজন ইজ লছ অফ ভেজিটেশ্যন, দেন আনাডাৰ ওৱান ইজ হিউমেন এক্টিভিটি লাইক ইনক্ৰিজ কনষ্ট্ৰাকশ্যন এক্টিভিটি, ইনক্ৰিজ এগ্ৰিকালচাৰ। চ' সেইবিলাক পাৰ্পাজৰ কাৰণে কি হয়, লেণ্ডশ্লাইড হয়। এণ্ড লেণ্ডশ্লাইডৰ কি মেজাৰ্ছ আছে, কি মেজাৰ্ছ আমি এডপ্ট কৰিব পাৰোঁ, লাইক এফৰেষ্টেশ্যন হ'ব পাৰে আৰু এটা ৰিডিউচ কনষ্ট্ৰাকশ্যন এক্টিভিটি। যিহেতু পপুলেশ্যন ইনক্ৰিজ হোৱাৰ কাৰণে কি হৈছে, কনষ্ট্ৰাকশ্যন এক্টিভিটিবিলাক মানে হিউমেনৰ যিবিলাক এক্টিভিটি সেইবিলাক বৃদ্ধি পাইছে, আৰু এগ্ৰিকালচাৰো কি হৈ গৈছে, মানে লিমিট ক্ৰছ কৰি গৈছে, ইমান বৃদ্ধি পাইছে। চ' ইয়াৰ ফলত কি হৈ গৈছে, মানুহবিলাকে কি কৰিছে, গছ গছনি কাটি ধ্বংস কৰি দিছে। তো তাৰ ফলত কি হৈ গৈছে, সেই যিবিলাক ভূমিস্খলন তাৰ যিহেতু আমি জানো যে গছে মাটি ধৰি ৰখাৰ কেপাচিটি আছে। চ' তাৰ ফলত ভূমিস্খলন হৈছে, লেণ্ডশ্লাইড হৈছে। চ' সেইবিলাক কি কৰিব লাগিব, মেজাৰ্ছটো হৈ গ'ল যে আমি গছ গছনি ৰোপণ কৰিব লাগিব, এফৰেষ্টেশ্যন বুলি কয় তাক, আৰু ৰিডিউচ কনষ্ট্ৰাকশ্যন এক্টিভিটি, যিবিলাক কনষ্ট্ৰাকশ্যন এক্টিভিটি হৈছে সেইবিলাক আমি যিমান পাৰোঁ সিমান কমাব লাগিব। চ' আমি ইয়াৰ পিছত নেক্সট আৰ্টিকলটোলৈ গৈছোঁ। নেক্সট আমি এডিটৰিয়েল পেজলৈ গৈ আছোঁ। এডিটৰিয়েল পেজত আমি কিছুমান মষ্ট ইম্পৰ্টেণ্ট আজি কেইটামান আৰ্টিকল ডিছকাছ কৰিম। চ' এটা আৰ্টিকল হৈ গ'ল Joining the dots in the second coming of Pegasus.
সো ইয়াত আমি পেগাছাছ এস্পায়াৰৰ বিষয়ে ডিছকাছ কৰিম দাৱাৰাৰ এটা নিউজ এজেঞ্চিয়ে কৈছিলে যে ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুত জাৰ্নেলিষ্ট অপজিশ্যন লিডাৰৰ ওপৰত পেগাছাছ এস্পায়াৰ ব্যৱহাৰ কৰিছে বুলি কৈছে যিহেতু এইকেইদিন নিউজত এইটো একেৰাহে আহি আছে পেগাছাছ এস্পায়াৰ চ' এইটো বিষয়ে আমি জানিবই লাগিব যিহেতু এইটো এক্সাম পইণ্ট অফ ভিউ কাৰণেও ইম্পৰ্টেণ্ট হয় চ' পেগাছাছ এস্পায়াৰ কি হয়নো ৰিচেণ্টলি ইট হেজ বিন ৰিপৰ্টেড ডেট পেগাছাছ ইট ইজ আ টাইপ অফ মেলিচিয়াছ ছফ্টৱেৰ এণ্ড ইউজ টু চিক্ৰেটলি মনিটৰ পাব্লিক ফিগাৰ্ছ ইন ইণ্ডিয়া ইট ইজ ডিজাইনড to gain access to device without the knowledge of users and get their personal information. Pegasus has been developed korisile Israeli firm NSO group and juntu setup korisile 2010 and researcher bilake ki koile capture korile yak 2016 later researcher bilake yak capture kore and now it become more advanced. নাও জিৰ' ক্লিক এতিয়া কি হৈছে এতিয়া এইটো বহুত বেছি এডভান্সড হৈ গ'ল আগতে ফোনত কি হয় লিংক এটা আহে চ' আমি যদি সেই লিংকটো ক্লিক কৰোঁ তেনেহ'লে পেগাছাছ ইনস্পায়াৰটো আমাৰ স্পাইৱাৰটো ফোনত ইনষ্টল হৈ যায় নাও কি হৈ গৈছে এইটো এতিয়া জিৰ' ক্লিক ইয়াত কোনো ধৰণৰ ক্লিক কৰাৰ প্ৰয়োজনে নাই এতিয়া কি হয় হোৱাটছএপত যদি কল আহে তেনেহ'লে অট'মেটিকেলি পেগাছাছ স্পাইৱাৰটো আমাৰ ফোনত ইনষ্টল হৈ যায় বুলি কৈছে আৰু মেইনলি ই টাৰ্গেট কৰিছে হিউমেন ৰাইটছ এক্টিভিষ্টবিলাকক বা জাৰ্নেলিষ্ট অপজিশ্যন লিডাৰ আছে আৰু এটা চাইবাৰ এটেক বুলি কোৱা হয় ইয়াক চ' পেগাছাছ এস্পায়াৰটো আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট এটা আৰ্টিকল যিহেতু এইকেইদিন সদায় চলি আছে ইয়াৰ চৰ্চাটো চ' সেইকাৰণে মই ইয়াৰ ডিটেইলকৈ এনালাইচিছ কৰিছোঁ আজি নিউজত চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো দেখিছোঁ মানি চেঞ্জাৰ ইয়াত মানি চেঞ্জাৰ এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয় চ' এইটো বিষয়ে মই ডিছকাছ কৰিম চ' RBI কি কৰিছে ইণ্ট্ৰডিউচ কৰিছে ডিজিটেল কাৰেঞ্চি সেইকাৰণে ইয়াক কি বুলি কৈছে মানি চেঞ্জাৰ ডিজিটেল কাৰেঞ্চি RBI কি কৰিছে ইন্ট্ৰডিউচ কৰিছে চ' RBI ইজ ৱৰ্কিং অন এ phased information strategy for its own digital currency and is in the process of launching it in the wholesale and retail segment in the near future এতিয়া কি কৰিব RBI এইটো ইয়াক উলিয়াই দিব মানে এইটো কি কৰিব RBI ইয়াৰ ওপৰত কাম কৰিছে আৰু নিয়াৰ ফিউচাৰ এইটো আহি যাব বুলি কৈছে ইট ইজ এ পে'মেণ্ট ডিজিটেল কাৰেঞ্চি মানে কি সেইটো আমি জানিব লাগিব এইটো এটা পে'মেণ্ট মেথড হয় যোনটোৱে কি কৰিছে এক্সিষ্ট কৰিছে অনলাইন ই কেনেকৈ আছে ইলেক্ট্ৰনিক ফৰ্মত হয় এণ্ড ইট ইজ নট টেঞ্জেবল এতিয়া একো পেপাৰ মানিৰ প্ৰয়োজন নহ'ব বুলি কৈছে ইট কেন বি ট্ৰান্সফাৰ্ড উইথ দ্য হেল্প অফ টেকন'লজি লাইক কম্পিউটাৰ্ছ smartphones and the internet digital currency is also known as digital money and চাইবাৰ কেছ ইয়াক ডিজিটেল মানি বা চাইবাৰ কেছ বুলিও জনা যায় চ' ইয়াৰ ছিগনিফিকেঞ্চ হৈ গ'ল যে ইট উইল ৰিডিউচ দ্য কষ্ট অফ প্ৰিণ্টিং ট্ৰান্সপৰ্টিং এণ্ড ষ্ট'ৰিং পেপাৰ কাৰেঞ্চি চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল হয় আজিৰ এডিটৰিয়েল পেজত চ' সেইকাৰণে মই এইটো ডিছকাছ কৰিলোঁ চ' আমি ইয়াৰ পিছত নেক্সট যিটো আৰ্টিকল সেই আৰ্টিকলটো লৈ গৈছোঁ এই আৰ্টিকলটো কি কৈছে যে লেচনছ ফ্ৰম ইণ্ডিয়াছ ফুড ছিকিউৰিটি ৰেছপন্স ইণ্ডিয়াৰ ফুড ছিকিউৰিটি ৰেছপন্সটো কেনেকুৱা তাৰ এটা ভিউ আমাক দেখুৱাইছে আৰ্টিকলটোৱে ইয়াত দেখিছোঁ আমি কিছুমান পিকচাৰ দেখিছোঁ চ' যিহেতু এইকেইদিন COVID-19 কেছ চলি আছে COVID-19 ফলতো কি হৈছে ফুডৰ স্কেৰচিটি হোৱা নাই বুলি কৈছে ইণ্ডিয়াত চ' ইয়াত আমি দেখিছোঁ যে in the light of the impact of COVID-19 vulnerable families in India continue to be buffered against the food crisis by targeted public distribution system the graph হেতুৱে দেখুৱাইছে যে কি হৈছে ইণ্ডিয়াত পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আছে যিহেতু চ' PDS মানে কি হয় এইটো আমি জানিবলৈ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম মানে হৈছে যিবিলাক যে কপাৰ্টিবিলাক সেইবিলাকত কি হয় বহুত ৰেচন কাৰ্ড যেতিয়া আমি দিওঁ তেতিয়া কি হয় বিশেষকৈ এইটো প'ৰ ফেমিলিৰ কাৰণে ৰেচন কাৰ্ড যদি দিওঁ তেনেহ'লে আমি চাউল দাইল কেৰাচিন চেনি সেইবিলাক আমি এটা কম দামত পাওঁ সেইটো কি বুলি কয় PDS ছিষ্টেম চ' এইটো ছিষ্টেমৰ আণ্ডাৰত কি কৰিছে টাৰ্গেটেড PDS ছিষ্টেম আহি গ'ল এতিয়া চ' এইটোৰ আণ্ডাৰত একো অভাৱ হোৱা নাই ফুড ক্ৰাইচিছ হোৱা নাই বুলি কৈছে COVID-19 এনেকুৱা পেণ্ডামিক ছিটুৱেশ্যনটো গভৰ্ণমেণ্টে কি কৰি আছে মানুহখিনিক যিবিলাক দুখীয়া মানুহ যাৰ খাবলৈ অলপ অসুবিধা বা চলিবলৈ অসুবিধা সিহঁতকো কি কৰি আছে ফুড প্ৰভাইড কৰি আছে বুলি কৈছে চ' এইটো আমি ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিলোঁ চ' নেক্সট আমি যিটো আৰ্টিকল সেই আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটো দেখিছে প্ৰেচিডেণ্ট অন 4-day ভিজিট টু জম্মু এণ্ড কাশ্মীৰ চ' আজি হৈ গ'ল 26 জুলাই আমি মনত ৰাখিব লাগিব আজিৰ ডেটটো স্পেচিয়েল ডে হয় এইটো ডেটো মই কৈ দিছোঁ এইটো ডে হৈ গ'ল কাৰ্গিল ভিক্টৰী ডে আজিয়ে কি হৈছিলে কাৰ্গিল ৱাৰ হৈছিলে আৰু কাৰ্গিল ৱাৰত কি হৈছিলে ইণ্ডিয়া জয়ী হৈছিলে ইণ্ডিয়ান আৰ্মি চ' সেইটো কাৰণে এইটো উদযাপন কৰা হয় চ' ইয়াত এইটো পিকচাৰে দেখাইছে যে প্ৰেচিডেণ্ট ৰামনাথ কোবিন্দে
22 এনিভাৰ্চাৰী অফ কাৰ্গিল ৱাৰ কি কৰিছে চেলিব্ৰেট কৰিছে চ' সেইটো কথাই দিছে চ' ইয়াত আমি মেইনলি জানিব লাগিব যে কাৰ্গিল ৱাৰৰ বিষয়ে চ' কাৰ্গিল ৱাৰ কেতিয়া হৈছিলে ইয়াৰ ইয়েৰটো আমি মনত ৰাখিব লাগিব 1999ত কাৰ্গিল ৱাৰ হৈছিলে in LOC means হৈ গ'ল line of control in Kargil and its surrounding areas northern part of Jammu and Kashmir so your background history to হৈ গ'ল যে northern area of Jammu and Kashmir were divided by LOC in 1947 to 48 warate কি হৈ গৈছিলে LOC দ্বাৰা কি হৈছিলে Jammu and Kashmir ৰ যেটো northern area টোক divide কৰিছিল in February 1999 ত Prime Minister Atal Bihari Vajpayee visit কৰিছিল Lahore and India Pakistaনৰ মাজত সাইন কৰিছিল যে Lahore Declaration আনিছিল আৰু Lahore Declarationত কি আছিল যে নিউক্লিয়াৰ যিবিলাক আৰ্মছ আছে দুইখন কান্ট্ৰিত হেখিনি কি কৰিব এভয়েড কৰিব আৰু সলভ কৰিব অল ডিসপিউটস ইনক্লুডিং কাশ্মীৰ পিসফুলি কাশ্মীৰত যিবিলাক ডিসপিউট চলি আছে পিসফুলি হেতু কি কৰিব সলভ কৰিব আৰু কাৰ্গিল ৱাৰ হোৱাৰ ৰিজনটো হৈ গ'ল যে পাকিস্তানৰ মেইন এইমে আছিল টু ব্ৰক দ্য লিংক বিটুইন কাশ্মীৰ এণ্ড লাডাখ এণ্ড কাশ্মীৰক পাকিস্তানৰ আণ্ডাৰ অনাৰ চেষ্টা চলাইছিলে বাট 26 জুলাইত কি হৈ গ'ল ইণ্ডিয়ান আৰ্মিয়ে পাকিস্তান আৰ্মিক হৰুৱাইছিলে যদিও হৰুৱাইছিলে কিন্তু তেতিয়া কি হৈ গৈছিলে ইণ্ডিয়ান আৰ্মি বহুত শ্বহীদ হৈছিলে সেই যুদ্ধখনত চ' সেই শ্বহীদ হোৱা তেওঁলোকৰ কাৰণে এই স্পেচিয়েল ডে হিচাপে আজিৰ 26 জুলাইটো কি কৰা হয় প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱস হিচাপে মানে উদযাপন কৰা হয় চ' আমি ইয়াৰ পিছত নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত আমি দেখিছোঁ ইয়াত দেখিছোঁ PM কলছ ফৰ এ ইউনাইট ইণ্ডিয়া মুভমেণ্ট ইয়াত কি কৰিছে প্ৰাইম মিনিষ্টাৰে কি কৰিছে ইউনাইট ইণ্ডিয়া মুভমেণ্ট কৰিব বিচাৰিছে ইন অমৃত মহোৎসৱত টু মাৰ্ক দ্য 75th অফ ইণ্ডিপেণ্ডেঞ্চ যিহেতু 15 আগষ্ট আহি আছে চ' 15 আগষ্টৰ কাৰণে কি কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীয়ে ইউনাইট ইণ্ডিয়া মুভমেণ্ট মানে গোটেই ইণ্ডিয়াৰ মানুহখিনি কি কৰিব বিচাৰিছে একগোট কৰিব বিচাৰিছে যিহেতু আমি জানো যে প্ৰতি বছৰে 15 আগষ্টটো কি হয় উদযাপন কৰোঁ আমি যিহেতু আমাৰ ভাৰত স্বাধীন হৈছিলে চ' ইয়াৰ কাৰণে কি কৰিছে এইটো ষ্টেপ লৈছে এইটো কৰিব বুলি কৈছে চ' নেক্সট আমি এইটো আৰ্টিকলৰ ওপৰত পিছলৈ পাম আৰু নেক্সট নিউজত চ' নেক্সট আমি যিটো আৰ্টিকল সেইটো আৰ্টিকললৈ গৈছোঁ এতিয়া নেক্সট আমি খেলৰ জগতখনলৈ গৈছোঁ খেলতো কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম এটা ইম্পৰ্টেণ্ট আৰ্টিকল হৈ গ'ল ইণ্ডিয়ান ৰেছলাৰ প্ৰিয়া মালিকে কি পাইছে গোল্ড মেডেল এট 2021 ৱৰ্ল্ড কেডেট ৰেছলিং চেম্পিয়নশ্বিপ যোনটো হাংগাৰীত হৈ আছে এইটো আমি মনত ৰাখিব লাগিব এইটো ওৱান ডে এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট জিকে হয় এটা চ' সেইকাৰণে মই এইটো কৈছোঁ চ' অলিম্পিক গেমছ যিহেতু এতিয়া চলি আছে অলিম্পিক গেম টকিঅ' 2020 চ' ৰিচেণ্ট ইয়াৰ নিউজ হৈ গ'ল যে এতিয়া মেডেল হাইষ্ট হৈ আছে ইউনাইটেড ষ্টেটৰ নেক্সট আছে ছেকেণ্ডত আছে জাপান তাৰপিছত আছে চাইনা আৰু আমাৰ ইণ্ডিয়াৰ ৰেংকটো এতিয়া 30 হৈ আছে চ' আজিৰ ডিছকাশ্যনত এইখিনিয়ে আছিলে নিউজ পেপাৰ এনালাইচিছত আপোনালোকে মোৰ ভিডিঅ'বোৰ এনেদৰে চাই থাকিব আগলৈও আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'